মোক এনে ফচাবৰ কাৰণে কিছুমান কথা কয়। মই হলো অসমীয়া মানুহৰ আটাইতকৈ সংগ্ৰামী, আপোচবিহীন আৰু অসমীয়া মানুহৰ কলিজাত থকা মানুহ। গতিকে মোক বেলেগকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো চেষ্টা কৰি লাভ নাই। জনতাই গ্ৰহণ নকৰে, বহুত নামো দি চালে কোনেও গ্ৰহণ নকৰে। মই আছো আৰু ভৱিষ্যতেও থাকিম। এই প্ৰচেষ্টা নকৰিবৰ কাৰণে মই প্ৰতিষ্ঠা দিৱসত বিনম্ৰভাৱে সেইসকল সংবাদ মাধ্যমক মই অনুৰোধ কৰিছো যিসকলে সদায় চৰকাৰৰ পক্ষত কাম কৰে। দিলীপ দা মোৰ এনে আপোন ঘৰুৱা, আমি বহুদিন একেলগতে বিভিন্ন আন্দোলনত যোগদান কৰিছো। কালি মই তিনিবাৰ দিলীপ দাক ফোন কৰিছিলো যে দিলীপ দা আপুনি মই মিছা কথা কৈছে বুলি কৈছেতো, বলক আপোনালোকে আটাইতকৈ বিশ্বাস কৰা কামাখ্যা মন্দিৰত আমি সেৱা ল'ম। অসমীয়া জাতিয়ে এটা আটাইতকৈ বিখ্যাত মন্দিৰ কামাখ্যা মন্দিৰ, আৰু সেই কামাখ্যা মন্দিৰত আমি সেৱা ল'ম। আৰু সেৱা লৈ আপুনিও আপোনাৰ কথাটো ক'ব, ময়ো মোৰ কথাটো ক'ম। আৰু এটা বস্তু আপোনালোকক মই কৈ থওঁ, মোৰ আজিৰ দিনটোত তৰ্ক বিতৰ্ক কৰিবলৈ মন নাই। মই কামাখ্যা মন্দিৰলৈ যাব নালাগে বুলি পৃথিৱীত কোনোদিনে কোৱা নাই। মই কৈছো যে আমাৰ শংকৰদেৱে শিকাই গৈছে যে বেলেগ একো কৰিব নালাগে, ভগৱানক পাবৰ কাৰণে একবাৰ ভগৱানৰ নাম লৈ দিলে হ'ল। এই বাক্যটো কৈছো। তো সেই বাক্যটো কোৱাৰ কাৰণে কোনোবাই আকৌ মোক এনে ফচাবৰ কাৰণে কিছুমান কথা কয়। মই হলো অসমীয়া মানুহৰ আটাইতকৈ সংগ্ৰামী, আপোচবিহীন আৰু অসমীয়া মানুহৰ কলিজাত থকা মানুহ। গতিকে মোক বেলেগকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো চেষ্টা কৰি লাভ নাই। জনতাই গ্ৰহণ নকৰে, বহুত নামো দি চালে কোনেও গ্ৰহণ নকৰে। মই আছো আৰু ভৱিষ্যতেও থাকিম। এই প্ৰচেষ্টা নকৰিবৰ কাৰণে মই প্ৰতিষ্ঠা দিৱসত বিনম্ৰভাৱে সেইসকল সংবাদ মাধ্যমক মই অনুৰোধ কৰিছো যিসকলে সদায় চৰকাৰৰ পক্ষত কাম কৰে।